ছাব্বিছৰ বিধানসভা নিৰ্বাচনত চাহ শ্ৰমিকৰ দ্বাৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব শাসক পক্ষ। ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত গোলাঘাটৰ পৰা আৰম্ভ হৈছে শ্ৰমিক জাগৰণ সজাগতা। চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদান, শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী নহ'লে বিজেপিয়ে ফল ভুগিব লাগিব বুলি হুংকাৰ চাহ মজদুৰ সংঘৰ। গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত সমবেত হ'ল ২০ৰো অধিক চাহ বাগিচাৰ শ্ৰমিক। এটাই কথা আমি ক'ব বিচাৰোঁ যে যেতিয়া ইলেকশ্যন আহে, ইলেকশ্যনৰ পূৰ্বত চাহ শ্ৰমিকসকলক কিন্তু এটা টুপি নিচিনা দিয়া হয় যে জনজাতিকৰণ হৈ যাব, মজুৰি বৃদ্ধি হৈ যাব আৰু শ্ৰমিকৰ যিটো আমাৰ মাটিৰ পাট্টাটো দিয়া হ'ব, জনজাতিকৰণ হ'ব, মাটিৰ পাট্টা দিয়া হ'ব। এইখিনি গোটেইখিনি তাৰমানে ইলেকশ্যনৰ আগত আমি পাই যাওঁ। গতিকে আমি শ্ৰমিকক আজি একত্ৰিত এইকাৰণে কৰিব লৈছোঁ, শ্ৰমিকক সজাগ কৰিব লৈছোঁ যে কি বিষয় লৈ পিনি আমি জাগিব লাগিব, সজাগ হ'ব লাগিব। সেইকাৰণে আজি আচলতে আমি গোলাঘাট জিলাত আৰম্ভহে কৰিছোঁ। আমি বিভিন্ন জিলাত আমি যাম আৰু এই ধৰণে মানে সজাগতা সভাৰ সৃষ্টি কৰিম যাতে শ্ৰমিকসকলে এইবাৰ যাতে ঠগ নাখায়, এইবাৰ যাতে ঠগ নাখায়, ঠগিবলৈ যাতে মানুহ আমাৰ MLA হওক, মিনিষ্টাৰ হওক যাতে বাগানত প্ৰৱেশ কৰিব নোৱাৰে। ঠগিবলৈ যদি জনজাতিকৰণ দিবলৈ আছে দি দিয়ক, মাটিৰ পাট্টা দিবলৈ আছে দি দিয়ক, ৩৫১ টকা পূৰ্বে ঘোষণা কৰিছিল সেইখিনি আমাক ইছ্যুসমূহ আমাক দি দিয়ক। কাৰণ আমাক মানে আচলতে চাহ শ্ৰমিকসকল ইলেকশ্যনৰ পূৰ্বে বিভিন্ন ধৰণৰ টুপিবিলাক আমি পাই যাওঁ। সেই টুপিবিলাক যাতে এইবাৰ শ্ৰমিকসকলে পিন্ধিব নোৱাৰে, সেইকাৰণে শ্ৰমিকসকলক আমি সজাগ কৰিবৰ কাৰণে আচলতে আমি একত্ৰিত কৰিছোঁ। আৰু আমি এইটোৱে ক'ব বিচাৰিছোঁ যে চাহ শ্ৰমিকৰ প্ৰায় ২০০ বছৰ, স্বাধীনতা 79 years হৈ গ'ল, আজিৰ কাৰণে ভূমিৰ অধিকাৰ কিন্তু শ্ৰমিকসকলে নেপালে। আজি বসুন্ধৰা 1, 2, 3, 4 গুচি গ'ল, কিন্তু চাহ শ্ৰমিকসকলে লাইন কোৱাৰ্টাৰত একে অৱস্থাত আছে। গতিকে আমি চৰকাৰক বাৰম্বাৰ মানে আমি আপত্তি কৰি আছোঁ, কিন্তু আজি পৰ্যন্ত কিন্তু আজি চৰকাৰ কিন্তু ফুলফিল কৰিব নোৱাৰিলে। AGP নোৱাৰিলে, কংগ্ৰেছ নোৱাৰিলে, বিজেপিও এতিয়ালৈকে পৰা নাই। গতিকে আগন্তুক যে যিটো ২৬ৰ ইলেকশ্যনৰ পূৰ্বে যদি আমাৰ চাহ শ্ৰমিকসকলৰ লগত ঠগে, তেওঁলোকক কিন্তু ঠগ খোৱাটো একদম 110%। চাহ শ্ৰমিকৰ মাজত সজাগতা আনিব লাগে, সেই কামখিনি আমি কৰি আহিছোঁ। আজি যিহেতু BCMSে আজি সজাগতা জনজাগৰণ যি পাতিছে, তাত আমাক আমন্ত্ৰণ কৰিছিলে, আমি তাত আহি পাইছোঁ। আৰু ইয়াত আমি আহি তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ যে আমাক তেওঁলোকে ইয়াত আমন্ত্ৰণ কৰিলে। আৰু লগতে আমি আজি যি বিজেপি চৰকাৰে আমাক যি মিছা কথাখিনি ক'লে, আগৰ চৰকাৰখিনিতো ক'লেই, কিন্তু বৰ্তমান চৰকাৰেও যি মিছা কথাখিনি ক'লে যে আমাৰ মাটিৰ পট্টাৰ কথা, বসুন্ধৰা 3.0 ইয়াততো সম্পূৰ্ণভাৱে ফেইল, কাৰণ আমাৰ ইয়াত খাজনা ৰচিদে নাই। তো বসুন্ধৰাত কেনেকৈ এপ্লাই কৰিব? আমি প্ৰশ্ন কৰিব বিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি কি চিন্তা কৰি বসুন্ধৰা 3.0 আমাৰ মানুহে ছাকচেছফুল কৰিব পাৰিব? বাগানত বসবাস কৰি থকা মানুহক চালি এটা নমালে নটিচ আহি যায়, সেই মানুহসকল কেনেকৈ আপোনাৰ খাজনা ৰচিদ কাটিব পাৰিব? সেই বিষয়ে চিন্তা নকৰি বসুন্ধৰা 3.0 এটা ভেকু ভাওনা লিখা ওলাই দিলে। সেই বস্তুখিনিও আমি এতিয়া সমাজৰ মাজত, ৰাইজৰ আগত আমি সজাগ কৰি আহি আছোঁ। তো আমি আশা কৰিছোঁ আৰু এই মজিয়াৰ পৰা আমি জনাব বিচাৰিছোঁ আমাৰ ৰাইজক যে বসুন্ধৰা আমাৰ সম্পূৰ্ণভাৱে ফেইল হৈছে। তাৰ লগতে আমাৰ ST দিয়া কথা কৈছিলে এইখন চৰকাৰে, 90% কাম হৈ গৈছে বুলি কৈছে STৰ, কিন্তু সেই 10% আজিলৈকে হৈ অহা নাই। 90%ত কি কৰিলে তেওঁলোকে? সেইখিনি বস্তু ৰাজহুৱা কৰক। এটাই কথা আমি ক'ব বিচাৰোঁ।